পাপৰি কথা এটা ক'ব বিচাৰিছো যে আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনে যি ধৰণে আচলতে সৰু সৰু মানুহৰ প্ৰতি তেওঁলোক যিমানখিনি গৰম হয় কিন্তু কৰবাত নহয় কৰবাত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান ডাঙৰ ডাঙৰ বিল্ডাৰ্ছৰ প্ৰতি তেওঁলোকৰ সহানুভূতি বা তেওঁলোকৰ স্থিতিটো একেবাৰে আমি এক নৰম দেখিবলৈ পাওঁ এই যিটো আপুনি প্ৰতিষ্ঠান আপুনি ইতিমধ্যে উল্লেখ কৰিছে এছএম বিল্ডাৰ্ছ এই এছএম বিল্ডাৰ্ছৰ বিৰুদ্ধে কিন্তু আজিৰ অভিযোগ নহয় আৰু কেইবাটাও থানাত এই ধৰণে অভিযোগ দিয়া বুলি আমি এই ধৰণে খবৰ এটা লাভ কৰিছো এছএম বিল্ডাৰ্ছে বিভিন্ন সময়ত তেওঁলোকে সাধাৰণ যিসকল লোক থাকে বা যিসকল লোকে ফ্লেট তেওঁলোকে ক্ৰয় কৰে সেই ফ্লেট ক্ৰয় কৰা লোকসকলক কিন্তু হাৰাশাস্তি কৰা বুলি এটা প্ৰায় অভিযোগ উত্থাপন হৈছে তাৰ পাছতো কিন্তু কৰবাত নহয় কৰবাত এছএম বিল্ডাৰ্ছৰ এই ধৰণৰ প্ৰতিষ্ঠানটোক নাকি লগাব নোৱাৰে বা এই প্ৰতিষ্ঠানৰ যি দুগৰাকী পিতৃ পুত্ৰ আপুনি নাম উল্লেখ কৰিছে শৰৎ কুমাৰ জৈন আৰু বিকাশ আগৰৱাল আৰু শৰৎ কুমাৰ জৈনে গুৱাহাটী মহানগৰীত কনষ্ট্ৰাকশ্যনৰ তেওঁলোকে কামসমূহ কৰে তেওঁলোকে ফ্লেট নিৰ্মাণৰ কামসমূহ কৰে এই নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে এই যিটো অভিযোগ ইতিমধ্যে তুলিছে কে বিল্ডাৰ্ছ নামৰ যিটো প্ৰতিষ্ঠান পাপৰি মোৰ পাছফালে আপুনি যি ভূমি আপোনালোকে দেখিছে এই যিখন প্ৰৱেশ দ্বাৰ এই যিখন গেট এই গেট ইতিমধ্যে বন্ধ কৰি ৰাখিছে এছএম বিল্ডাৰ্ছৰ প্ৰতিষ্ঠানে কে বিল্ডাৰ্ছৰ এই ভূমিখিনি আছিল আৰু মই গোটেই কথাখিনি আপোনাক বৰ্ণনা অকমান কৰিব বিচাৰিছো আমি অকমান উভতি যাব লাগিব আমি যদি প্ৰায় 2 মাহ আগলৈকে উভতি যাম ডিসেম্বৰ মাহলৈকে যদি কথাখিনি যাওঁ তেতিয়া আপোনাক প্ৰায় কথাখিনি পৰিস্ফুট হ'ব যে তিনিগৰাকী লোকৰ নামত তিনিগৰাকী ব্যৱসায়ীৰ নামত এই মোৰ পাছফালে যিটো গড়চুকৰ যি 1 বিঘা 1 কটা 4 লেচা যি ভূমি এই ভূমিখিনি তেওঁলোকৰ তিনিগৰাকী লোকৰ নামত আছিলে কিন্তু এই যিটো প্ৰতিষ্ঠান এছএম বিল্ডাৰ্ছ এই এছএম বিল্ডাৰ্ছৰ প্ৰতিষ্ঠানটোৰ যিগৰাকী তেওঁলোকৰ যিগৰাকী স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীকে বলপূৰ্বকভাৱে তেওঁলোকে দাবী ধমকিৰে এই ধৰণে কব্জা কৰা বুলি এটা অভিযোগ উত্থাপন কৰিছিলে কে বিল্ডাৰ্ছৰ যিগৰাকী স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰী হৈছে ৰামলাল শৰ্মাৰ হৈছে এই ভূমিখিনি ৰামলাল শৰ্মা পূজা গোয়েংকা আৰু ইশিকা শৰ্মা তিনিগৰাকী লোকৰ নামত আছে এই 1 বিঘা 1 কঠা আৰু 4 লেচা এই ভূমি কিন্তু তেওঁলোকৰ মাজত বিল্ডাৰ্ছ কনষ্ট্ৰাকশ্যন দুটাৰ মাজত তেওঁলোকে গোপনেভাৱে তেওঁলোকে যিগৰাকী পূজা গোয়েংকা নামৰ তেওঁলোকৰ পাৰ্টনাৰ আছিল সেই পাৰ্টনাৰ গৰাকী যিগৰাকী স্বামী সেই স্বামী গৰাকীক এছএম বিল্ডাৰ্ছে তেওঁলোকে চাকৰিৰ প্ৰলোভন দিছিল আকৌ চাকৰিৰ প্ৰলোভন দি তেওঁক প্ৰথমতে কামত সোমাই লোৱাৰ পাছত তেওঁলোকে কি কৰিলে এখন তেওঁলোকে জইণ্ট ডেভেলপমেণ্ট এখন এগ্ৰিমেণ্ট কৰিলে যিখন জইণ্ট ডেভেলপমেণ্ট এগ্ৰিমেণ্ট কৰিলে তাত তেওঁলোকে এই ধৰণে প্ৰবঞ্চনাৰে তেওঁলোকে জালিয়াতিৰে তেওঁলোকে এই ধৰণে এটা তেওঁলোকে হস্তাক্ষৰ তেওঁলোকে ললে সিগনেচাৰ ললে যে এই যিটো ভূমি আছে কে বিল্ডাৰ্ছৰ যি তিনিগৰাকী লোকৰ নামত থকা যি ভূমি সেই ভূমিৰ এগৰাকী স্বত্বাধিকাৰী যিহেতু পূজা যিগৰাকী নামৰ যিগৰাকী মহিলা সেই মহিলাগৰাকী যিহেতু আছে গতিকে সেই মহিলাগৰাকী স্বামীৰ হতুৱা একেলগে তেওঁলোকৰ পৰা এটা হস্তাক্ষৰ ললে কিন্তু আন যি দুগৰাকী বা ইয়াৰ যি স্বত্বাধিকাৰী আছিল ৰামলাল শৰ্মা আৰু ইশিকা শৰ্মা সেই কথাখিনি তেওঁলোকে সংসূত্ৰই নাপালে তেওঁলোকে কিছু গমেই নাপালে যেতিয়া তেওঁলোকে নিজৰ ভূমিলৈকে আহিল ৰামলাল শৰ্মাৰ সেই পুত্ৰ আহি যেতিয়া ভূমিলৈকে আহিল ভিতৰ ভাগত দেখে গুণ্ডা প্ৰজাতিৰ কেইজনমান যুৱক ভিতৰভাৱে তেওঁলোকে ৰাখি বাহিৰৰ তেওঁলোকে ভিতৰৰ পৰা তলা বন্ধ কৰি ৰাখিছে তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই তাৰ পাছতে গোটেই কথাখিনি তেওঁলোকে মুখ্যমন্ত্ৰী পৰ্যায়ত তেওঁলোকে এটা তদন্ত বিচাৰিলে তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰিলে গড়চুক থানালৈকে তেওঁলোকে গ'ল তাৰ পাছত তেওঁলোকে এটা কথা এই মুহূৰ্তত তেওঁলোকে সেই কথাখিনি উল্লেখ কৰিছে যে তেওঁলোকে ডাঙৰ বিল্ডাৰ্ছৰ প্ৰতি তেওঁলোকে যুঁজিব পৰা তেওঁলোকৰ ক্ষমতা নাই কিন্তু এছএম বিল্ডাৰ্ছৰ তেওঁলোকৰ ধনবল আৰু বাহুবল ইমানখিনি আছে যে কে বিল্ডাৰ্ছৰ দৰে যিসমূহ সৰু যিসমূহ বিল্ডাৰ্ছ আছে বা যিসমূহ কনষ্ট্ৰাকশ্যন কোম্পানী আছে তেওঁলোকৰ সৈতে যুঁজিবলৈ তেওঁলোকৰ যথেষ্টখিনি শক্তি আছে গতিকে এই শক্তিক তেওঁলোকে পৰাভূত কৰিব নোৱাৰি তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিলে তাৰ পাছত তেওঁলোকে কি কৰিলে 15 তাৰিখে এই মাহৰ 15 তাৰিখে তেওঁলোকে এখন লিগেল নোটিছ তেওঁলোকৰ অধিবক্তাৰ হতুৱাই এখন লিগেল নোটিছ তেওঁলোকে পঠিয়াই দিলে আৰু মোৰ হাতত আছে সেই লিগেল নোটিছখন তেওঁলোকে এছএম বিল্ডাৰ্ছ যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানত তেওঁলোকে এই যিখন লিগেল নোটিছ তেওঁলোকে তিনিজন ব্যক্তিৰ নামত এই লিগেল নোটিছখন আছে আৰু এই লিগেল নোটিছখন তেখেতৰ অধিবক্তাই পঠাই দিলে যে আপোনালোকে যি ধৰণে যিটো কণ্টেক্ট তেওঁলোকে কৰিছিল সেই কণ্টেক্টত থকা কাৰণ তিনিগৰাকী যিহেতু তেওঁলোকৰ স্বত্বাধিকাৰী আছিল গতিকে এগৰাকী স্বত্বাধিকাৰীৰ হতুৱাই তেওঁলোকে এই ধৰণৰ যিটো কণ্টেক্ট কৰিছিলে এই কণ্টেক্ট
প্ৰৱেশটো কেতিয়াও আইনসন্মত নহয় বা এইটো কেতিয়াও বৈধ নহয় গতিকে তেওঁলোকে আইন বিৰুদ্ধভাৱে তেওঁলোকে এই ধৰণে দাবী ধমকি দি তেওঁলোকে এই ধৰণে এই যিটো ভূমি আছে এই ভূমিখিনি দখল কৰা বুলি তেওঁলোকৰ অধিবক্তাৰ হাতেৰে তেওঁলোকে এখন লিগেল নটিচ পঠালে কিন্তু এতিয়ালৈকে তাৎপৰ্যপূৰ্ণভাৱে আপুনি চাব পাপৰি গুৱাহাটী মহানগৰীত আজি কেইদিনমান পূৰ্বলৈকে যদি আমি উভতি যাওঁ তেতিয়াহ'লে এই যিসমূহ কাম কাজ আছে এই কাম কাজত চৰকাৰী বিষয়া নোহোৱাকৈ এই ধৰণৰ কাম কৰিব নোৱাৰে ইয়াত যদি মণ্ডল নাথাকে ইয়াত যদি ভূমিৰ পঞ্জীয়ত নাথাকে ইয়াত যদি ৰাজহ চক্ৰ বিষয়া জড়িত নাথাকে তেতিয়াহ'লে এই যিসমূহ বিল্ডাৰ্ছ কোম্পানী আছে SM বিল্ডাৰ্ছৰ দৰে যিসমূহ কোম্পানী আছে এই কোম্পানীসমূহে কিন্তু ইমান বেছি হ্ৰাস কৰিব নোৱাৰে যদি তেওঁলোকৰ আশীৰ্বাদ যদি নাথাকে চৰকাৰী বিষয়াই হওক বা আৰক্ষীয়ে যদি হওক তেওঁলোকৰ যদি আশীৰ্বাদ নাথাকে তেতিয়াহ'লে তেওঁলোকে অনাধিকাৰ তেওঁলোকে এই ধৰণে প্ৰৱেশ কৰি তেওঁলোকে 3জন স্বত্বাধিকাৰী থকাৰ পাছত এজন স্বত্বাধিকাৰীৰ পৰা তেওঁলোকে এই ধৰণে প্ৰলোভন দি তেওঁলোকে প্ৰাকেই প্ৰকাৰে হস্তাক্ষৰ কৰোৱা তেওঁলোকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰা কিন্তু সাহস তেওঁলোকে কৰিব নোৱাৰে যদি কোনো ৰাজনৈতিক নেতা বা যদি তেওঁলোকৰ চৰকাৰী যি বিষয়া চক্ৰ বিষয়ে হওক বা ৰাজহ চক্ৰ বিষয়ৰ অন্তৰ্গত যিসমূহ তেওঁলোকৰ বিষয়া আছে লাটমণ্ডলকে আদি কৰি এই বিষয়সমূহ কিন্তু ক'ৰবাত নহয় ক'ৰবাত জড়িত থাকিব লাগিব গতিকে এতিয়া কে বিল্ডাৰ্ছ তেওঁলোক অসহায় হৈ পৰিছে তেওঁলোকে সংবাদ মাধ্যমৰ ওচৰ চাপিছে আপুনি ইতিমধ্যে সেই মন্তব্য শুনাইছে দৰ্শকসকলে সেই মন্তব্য গম পাইছে গতিকে গুৱাহাটী মহানগৰীত বিভিন্ন সময়ত ৰাজহ চক্ৰ বিষয়া বা এই যিসমূহ ভূমি জালিয়াতি সেই জালিয়াতিত ৰাজহ চক্ৰ বিষয়া নিজেই পৰিছে বিভিন্ন স্থানৰ পৰা সেই গ্ৰেপ্তাৰ হোৱাৰ খবৰ ইতিমধ্যে দৰ্শকসকলে পাইছে কিন্তু তাৰ পাছতো ক'ৰবাত নহয় ক'ৰবাত এইসমূহ বিল্ডাৰ্ছৰ প্ৰতি SM বিল্ডাৰ্ছৰ দৰে এইসমূহ প্ৰতিষ্ঠানৰ প্ৰতি চৰকাৰেই হওক বা যিসমূহ আৰক্ষী আছে এই আৰক্ষীসকলে ব্যৱস্থা আজিলৈকে কিয় গ্ৰহণ কৰিব নোৱাৰে কিহৰ অংক তেওঁলোকৰ আছে কি অংকৰ কাৰণে তেওঁলোকে কি কমিছনৰ আশাত তেওঁলোকে এই ধৰণৰ তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ একো কাম নকৰে সেই কথাখিনি কিন্তু এটা ডাঙৰ এটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে তেওঁলোকে বিচাৰিছে এই ডাঙৰ কোম্পানীসমূহৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজিবলৈ তেওঁলোকৰ ইমান বেছি শক্তি নাই তেওঁলোকৰ জনবল নাই তেওঁলোকৰ বাহুবল নাই গতিকে তেওঁলোকে বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিটো তেওঁলোকৰ ভূমি নিজৰ তেওঁলোকৰ ভূমিখিনি যাতে তেওঁলোকে সোমাব পাৰে নিজৰ ভূমিখিনি যাতে তেওঁলোকৰ দখললৈ আহে তেওঁলোকে এই কথাখিনি কেমেৰাৰ সন্মুখত তেওঁলোকে স্পষ্টীকৰণ তেওঁলোকে দিছে ইয়াৰ পাছত যি আৰক্ষী আছে গড়চুক আৰক্ষীয়ে গোটেই বিষয়টো তেওঁলোকে কি ধৰণে হাতত ল'ব তাৰ পাছত তেওঁলোকে নিজাববীয়াকৈ কি ধৰণৰ তদন্ত কৰিব ইয়া সকলোতকৈ ডাঙৰ কথা হ'ব কিন্তু বিগত দিনসমূহত আমি যি ধৰণে দেখিবলৈ পাইছোঁ যে এই যিসমূহ ভূমি দখল কৰা যিসমূহ ভূমাফিয়া এই ভূমাফিয়াৰ বিৰুদ্ধে চৰকাৰে যি ধৰণে তেওঁলোকৰ স্থিতি কৰিছে ক'ৰবাত নহয় ক'ৰবাত এই যিসমূহ সৰু সৰু মাটিৰ দালাল কেইজনমান কেৱল মাত্ৰ ধৰিয়ে তেওঁলোকৰ কামসমূহ সীমাবদ্ধ কৰিব নে ডাঙৰ ডাঙৰ যিসমূহ কনষ্ট্ৰাকশ্যন বিল্ডাৰ আছে যিসমূহ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহে এই ধৰণে যে সাধাৰণ লোকৰ মাটি নিজৰ দখলত লৈ আহি এই ধৰণে তেওঁলোকে ভয় ভাবুকি দিব তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস হ'ব নহয় সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন পাপৰি নিশ্চিতভাৱে বিজয় ইয়াৰ পূৰ্বে আমি দেখিছোঁ যে ভূমি দখলকাৰীৰ বিৰুদ্ধে বা এনে ধৰণৰ মাটিৰ দালালৰ বিৰুদ্ধে বহুবাৰ অভিযান চলাইছে ধাৰাবাহিক অভিযান চলাইছে তেওঁলোকক আটক কৰিছে ক'ৰবাৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে তাৰ পাছত এই বিষয়বোৰ আকৌ তল পৰিছে কিন্তু এনে ধৰণৰ যিসমূহ নামী দামী বিল্ডাৰ্ছ আছে এইসমূহৰ কাষ চাপিবলৈ তেওঁলোকে আজিলৈকে সাহস কৰিব পৰা নাই বা আমি তেনে নিদৰ্শন আচলতে দেখাও নাই যাৰ বাবে এতিয়া নিজৰ স্থানতে বা নিজৰ সেই ভূমি টুকুৰাতে এতিয়া সন্মুখত তেওঁলোকে গেটত তলা দেখিছে তেওঁলোকে তাৰ পৰা সোমাব পৰা নাই গতিকে এই বিষয়টো লৈ যদিও তেওঁলোকে আৰক্ষী প্ৰশাসনৰ কাষ চাপিছে বা SM বিল্ডাৰ্ছৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে সেই অভিযোগখিনিক লৈ এতিয়ালৈকে আৰক্ষীয়ে সোধা পোছা কৰিছে নে নাই সেই বিষয়টোক লৈ তেওঁলোকে কি কৈছে ভুক্তভোগীয়ে কি কয় মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ তেওঁলোকে বিচাৰিবলগীয়া হৈছে পাপৰিচাক মই আপোনাক এটা কথা স্পষ্ট কৈছোঁ যিটো SM বিল্ডাৰ যিটো তেওঁলোকৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মই কৈছোঁ আপোনাক কেইবাটাও অভিযোগ তেওঁলোকৰ বিৰুদ্ধে আছে কিন্তু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ভয় কৰে নে তেওঁলোকৰ আৰক্ষীৰ সৈতে তেওঁলোকৰ সনাপিটিকা আছে তেওঁলোকৰ ধনৰ লেনদেন আছে এইটোৱে সকলোতকৈ ডাঙৰ কথা এনেকুৱা নহয় যে ৰেডিশ্যন ব্লু আপুনি জালুকবাৰীৰ ৰেডিশ্যন ব্লুৰ সন্মুখতো তেওঁলোকৰ এনে কনষ্ট্ৰাকশ্যন তেওঁলোকৰ আছে তাত তেওঁলোকৰ ফ্লেট তেওঁলোকৰ আছে তাতো তেওঁলোকৰ কিছু কেলেংকাৰী আছে তাতো তেওঁলোকে নীতি বহিৰ্ভূতভাৱে তেওঁলোকে তাত তেওঁলোকে ফ্লেট নিৰ্মাণ কৰা বুলি অভিযোগ আছে সেই ধৰণৰ অভিযোগ ল'লে নল'লে আৰক্ষীয়ে সেই কথা কিন্তু আজিলৈকে পোহৰলৈ অহা নাই তেওঁলোকৰ বিৰুদ্ধে যদি আৰক্ষীয়ে নিজাববীয়াকৈ যদি চাই তেওঁলোকে তদন্ত কৰে তেতিয়াহ'লে কিছু খাণ্ডতে যে সাপ ওলাব সেই কথাখিনি কিন্তু খাটাওঁ SM বিল্ডাৰ্ছৰ বিৰুদ্ধে এটা যদি তেওঁলোকৰ অভিযোগৰ ভিত্তিত যদি তদন্ত চলাই আৰক্ষীয়ে তেতিয়াহ'লে আপুনি গম পাব কিছু খাণ্ডতে ক'ৰবাত নহয় ক'ৰবাত প্ৰকাণ্ড কিন্তু সাপ ওলাব এই SM বিল্ডাৰ্ছৰ ইমান তেওঁলোকৰ
আছে বিজয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ তথ্যখিনি আপুনি ইতিমধ্যে জনাইছে গতিকে ভূমাফিয়াৰ ৰূপত পিতা পুত্ৰ শৰৎ কুমাৰ জৈন আৰু বিকাশ আগৰৱালৰ অভিযোগ পোনপটীয়াকৈ উত্থাপন কৰিছে এছএম বিল্ডাৰ্ছ নামৰ এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আষ্টেট ডেভেলপাৰ বা ডেভেলপাৰ্ছ গ্ৰুপে এই বিষয়টো উত্থাপন কৰিছে গতিকে এই যি ডেভেলপাৰ্ছ গ্ৰুপ আৰু এছএম বিল্ডাৰ্ছৰ মাজৰ এই বিষয়টোক লৈ এতিয়া এই ডেভেলপাৰ্ছে আৰক্ষীৰ কাষ চাপিছে যদিও এতিয়ালৈকে কোনো সদুত্তৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই গতিকে এছএম বিল্ডাৰ্ছৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব অভিযোগ উত্থাপন হৈছে মন্তব্য আছে আমি আগবঢ়াবলৈ বিচাৰিছোঁ কে ডেভেলপাৰ্ছ जो पूजा गोइनका मेरी वन ऑफ द पार्टनर है उसके हस्बैंड जो है वो एसएम में काम करते हैं एसएम डेवलप में काम करते थे तो विदाउट हम लोग के नॉलेज के मतलब मेरे पापा मेरी वाइफ और हमारे नॉलेज के बिना आदित्य पे उन्होंने क्या प्रेशर किया पता नहीं और पूजा गोइनका के साथ में उन्होंने दिसंबर में शायद 21 दिसंबर जो मेरे को अभी परसों पता चला पूजा गोइनका से जब मैंने पूरी बात की तब कि दिसंबर में उन्होंने कोई एक कुछ जेडीए उस पर साइन करवाया वन ऑफ द पार्टनर्स जॉइंट डेवलपमेंट एग्रीमेंट कुछ साइन किया और जॉइंट डेवलपमेंट एग्रीमेंट साइन होने के 15 दिन के बाद में उन्होंने शायद आदित्य गोइनका को निकाल दिया तब तक हमारी ऐसी बात चल रही थी कि हमको जेडीए करें क्या उनके साथ में तो जैसे ही आदित्य को उन्होंने निकाला तो मैं कंटिन्यूस उनके फ़ोन कर रहा हूँ विकास अग्रवाल को कि भाई मेरे को आपसे जेडीए का क्योंकि डिस्कशन मेरा पहले आदित्य से चल रहा था तो बोला कि विकास अग्रवाल को कि भाई आप तो आदित्य है नहीं तो आपसे मेरे को डिस्कशन करना है कि आगे काम करना है कि नहीं करना है कैसे करना है डिस्कशन चल रहा है तो वो फिर मेरा फ़ोन नहीं उठा रहे 15 दिन तक तो 15 दिन के बाद उन्होंने फ़ोन उठाया बोले ठीक है मैं मिलता हूँ तुमसे आज मिलता हूँ कल मिलता हूँ उनके कोई दूसरे अकाउंटेंट थे उनसे भी बातचीत चल रहा था बोला कि आप मैं उनको मैसेज भी किया हूँ कि भाई आपको करना है कि नहीं करना काम आप बता दीजिए क्लियर नहीं करना तो फिर हम लोग सोचते हैं कि किसी और डेवलपर से बात करें या किसी से बात करें तो इसी बीच में मेरी जब 14 तारीख को जब बात हुई तो 14 तारीख में विकास अग्रवाल ने मेरे को कहा मैंने कहा कि भैया जॉइंट डेवलपमेंट एग्रीमेंट के बारे में बात करना है आगे टर्म्स एंड कंडीशन डिस्कस करना है तो उन्होंने कहा कि जेडीए तो साइन हो गया मैं जेडीए का कॉपी भेज देता हूँ तुम टर्म्स एंड कंडीशन उसमें देख लो हम बोले जेडीए तो हमने साइन ही नहीं किया तो कहाँ से जेडीए साइन हो गया तो उन्होंने कहा नहीं पूजा गोइनका ने जेडीए साइन कर लिया हम बोले कि पूजा गोइनका तो अथॉरिटी नहीं है साइन करने के क्योंकि ये ज़मीन जब 3 आदमी की है तो आपको परमिशन तो तीनों आदमी से लेना पड़ेगा एक आदमी से तो आप जॉइंट डेवलपमेंट एग्रीमेंट नहीं कर सकते वह नहीं हमने तो कर लिया मैं कॉपी भेजता हूँ अब मैं ठीक है आप भेजिए कॉपी में बात करता हूँ उसके बाद मैंने हाथों हाथ पूजा गोइनका को मैंने कॉल किया आदित्य गोइनका को कॉल किया कि भाई आपने क्या जेडीए साइन कर लिया तो उन्होंने बोला कि हमने भूल से हमको उस टाइम पे प्रेशर दे के कि भाई आदित्य को भी हम इसमें प्रॉफिट का शेयर देंगे आप कर लीजिए बाकी पार्टनर से हम परमिशन ले लेंगे इस तरह से उनको बहला पुसला के उन्होंने साइन करवाया और साइन करवाने के बाद उसको नौकरी से भी निकाल दिया उन्होंने तो फिर मैंने इमीडिएटली हमने लॉयर से बात की लॉयर से डिस्कशन किया एंड इमीडिएटली हमने रामलाल शर्मा एसिका शर्मा ने उन्हें नोटिस लॉयर के थ्रू भेज दिया कि आपने कोई भी जेडीए अगर किया है तो वो मान्य नहीं है क्योंकि आपने सब पार्टनर से परमिशन नहीं लिया है আৰু এতিয়া এছএম বিল্ডাৰ্ছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পৰা সহায় ভিক্ষা কৰিবলগীয়া হৈছে ভূমিৰ গৰাকীয়ে সংবাদ মাধ্যমৰ লগতে প্ৰতিটো সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে এছএম বিল্ডাৰ্ছৰ আন যিসমূহ প্ৰকল্প সেই প্ৰকল্পসমূহত জালিয়াতিৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে तो भाई मैं तो ये रिक्वेस्ट है और पूरी मुख्यमंत्री जी से और सबसे कि हमें इतने बड़े बिल्डर से हम लोग लड़ने के सक्षम शायद नहीं होंगे तो आपकी मदद चाहिएगी हमें और मीडिया का सपोर्ट चाहिएगा कि हमें इतने बड़े बिल्डरों से बचाइए ताकि हम छोटे जो लोग हैं ताकि वो उनके भय में नहीं रहे और उनकी दादागिरी যতে কাম কৰি আছে বিল্ডৰ যতে কাম কৰি আছে ততে লেঠা আছে এসমত মানে ধনবল আৰু বাহুবল একেলগে মানে সূর্য বাটিকা এপার্টমেন্ট তাতো মানে ইয়ে अपार्टमेंट में ही रहता কেছ চলি আছে তাৰ ওপৰত মানে মানুহ কেছ কৰিছে যিমান ফ্লেট অনাৰ আছে গোটেইখিনি মোৰ ওনাৰ কোন কোন আছে এছএম অনাৰ ইয়ে শৰৎ কুমাৰ জৈন আৰু বিকাশ আগৰৱাল দুইজনে বাপে পুতেকে मतलब हमने अभी तक जो सूर्य वाटिका में हमें शायद शिफ्ट हुए हुए मोर देन 7 इयर्स हो गया है और उन्होंने अभी तक हमें वहाँ की ऑक्यूपेंसी सर्टिफिकेट नहीं दी तो हम जितने भी फ्लैट ओनर्स हैं वहाँ से भी ऑलरेडी एसएम के ऊपर में केस चल रहा है कि उन्होंने जो कमिटमेंट किया था वो कोई फुलफिल नहीं किया था एक सूर्य किरण बोल के भी इनका प्रोजेक्ट है वहाँ भी सुनने में आया कि वहाँ भी ऑलरेडी उनका केस चल रहा है रेडिसन ब्लू के बगल में एक सूर्य एस्पायर बोल के साथ कोई प्रोजेक्ट चल रहा है
उसमें भी उनका प्रॉब्लम चल रहा है। उन्होंने पहले 9th फ्लोर का परमिशन था, फिर उसको 11th फ्लोर का परमिशन ले लिया। उसमें रेरा का कुछ वायलेशन है, जहाँ तक मेरे को पता हो तो इंक्वायरी का विषय है, इंक्वायरी करने से पता चलेगा। लेकिन ये पूरा ग्रुप ही बदनाम है जहाँ तक मेरे को पता है। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।